ৰঙিয়াত অনুষ্ঠিত অসম ৰাজ্যিক আমন্ত্ৰণীমূলক টাইকোৱাণ্ডো প্ৰতিযোগিতা ৰঙিয়া জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ উদ্যোগত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে টাইকোৱাণ্ডো প্ৰতিযোগিতা। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে খেলুৱৈসকল। অহাকালি অৰ্থাৎ শনিবাৰৰ পৰাই অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনি। আজি আৰম্ভণি অনুষ্ঠান হিচাপে সন্ধিয়া 6 বজাত আমন্ত্ৰণীমূলক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ আনুষ্ঠানিক উদ্বোধন কৰিব বিধায়ক ভৱেশ কলিতাই। 7 বজাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন টাইকোৱাণ্ডো খেলুৱৈ ৰঙিয়াৰ সন্তান প্ৰয়াত দিলীপ বড়োৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব প্ৰয়াত বড়োৰ সহধৰ্মিনী অঞ্জনা বড়োৱে। উক্ত প্ৰতিযোগিতাত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰে আয়োজক সমিতিৰ লগতে প্ৰশিক্ষক সজল গোহাঁই। ধেমাজি পাইছো খেল খেলিব মানে খেল এইকেইটা লগৰকেইটা খেলিব আহিছে। কিমান পাৰ্টিচিপেট আহিছে? 7টা আৰু আহি আছে। নমস্কাৰ, আমি আসাম ষ্টেট ইনভাইটেশ্যন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আজি 21 তাৰিখ আজিৰ পৰা আৰম্ভ হৈছে। প্ৰগ্ৰামখিনি আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু আজি আমাৰ প্ৰথম 6টা বজাত কাৰ্যসূচী মতে আমাৰ অপেনিং চেৰেমনি আছে। 7টা বজাত বন্তি প্ৰজ্বলন আমাৰ প্ৰাক্তন পুৰণা খেলুৱৈ দিলীপ বড়োৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন কৰিম। আৰু ইতিমধ্যে আমাৰ মাজত ধেমাজি ডিষ্ট্ৰিক্টৰ কোচ আহিছে আৰু আমি 16টা ডিষ্ট্ৰিক্টে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। অসম টিম হিচাপে অংশগ্ৰহণ কৰিছে। নেক্সট আৰু টিম আহি আছে বুলি আমাক ফোনত যোগাযোগ কৰিছে। সেইখিনি আৰু এপ্ৰচ আমাৰ 700 ষ্টুডেণ্ট আহি আছে। কিমান দিনীয়া? 3 দিনীয়া। আজি 21 তাৰিখ অপেনিং চেৰেমনি, 22-23 আমাৰ গেম আছে। টাইকোৱাণ্ডো ভালে লাগিছে। আগতে কৰবাত পাৰ্টিচিপেট কৰিছা? আগতে খেলিছো, বহুত খেলিছো, কিবা অল অভাৰ আসামো খেলিছো। তাৰপিছত আসামৰ বাহিৰত বাৰু এতিয়ালৈকে যোৱা নাই।